কি হৈছিল? মোৰ ইয়াতে অলপ কেইটামান ভাঙা ফুটা হয়, মই অফিচত জনাইছিলোঁ। কি কাম আৰু ভাঙা ফুটা হয়? এই মটৰটো বেয়া হয় মোৰ, আৰু ৱাৰিঙৰ কিবা কাম আছিল। কিহৰ মটৰ? পাইপ লাইন মটৰটো কিহৰ মটৰ? আমাৰ চামাৰচিবল মটৰ কি কয়, এই চেণ্ট্ৰিফিকেল মটৰ বুলি কয়। জেজেমৰ। মটৰটো অলপ ঠিক কৰিছেহে, লাইনৰ কামখিনি কৰা নাই, বাকী পাইপ লাইন কামখিনি কৰা নাই। তাতেই মটৰটো ঠিক কৰি আনা মোৰ লগত চিগনেচাৰ নি কিনি হাল্লা হাল্লি কৰি মোক মাৰি আনা গেছে আৰু বাকী কামখিনি ৰাইজৰ মাজত মোক কৈছিলে কামখিনি কৰা তুমি লেবাৰ লৈ তোমাক পইচাখিনি দিম। কামখিনি মই কৰিছিলোঁ, বাকী পইচাখিনি মোক দিয়াও নাই। এই 5,000 টকা মই হাজিৰা লগাইছিলোঁ, হাজিৰা লগাইছিলোঁ কামখিনি কৰিছোঁ। কাম কেইটা কৰিছিলে? সি কাম অকলে এটাই করছে, মোটরটাই ঠিক করছে, আর বাকি কোনো কাম করা নাই? ইসলামে করেছে। ইসলাম কি হয়? ঠিকাদার? ওই ঠিকাদার বলি কয়, ঠিকাদার রবিউল ইসলাম নাম তার। তার ঘর কত আছিল? তার ঘর এই আমার বলকেরি ফালে কিবা কয় নাকি। এতিয়া কি আপোনাৰ যিখিনি কাম কৰিব লগা আছিল এতিয়া কৰি দিছে নেকি? সি কৰা নাই আৰু সি একো কৰা নাই? মোক মাৰি চুৰি হাল্লা চুৰি কৰি গেছে আৰু। আপুনি সিগনেচার নাই? জেজেমটো ক'ত অৱস্থিত হয়? গাঁওখনৰ নাম কি? গাঁওখনৰ নাম হ'ল খেৰডুবি। খেৰডুবি। কিমান দিন আগত কৰিছিল কামটো? কামখিনি কৰিছে 2.5-3 মাহ হ'ল আৰু। 3.5 মাহ। ইয়াৰ পিছত আৰু বাকী কোনো কাম কৰা নাই? বাকী কামখিনি খালি অকল এটাই কাম কৰিছে? ই অকল এটাই কামেই কৰিছিল। আৰু এই কামখিনি কৰোঁতে কিমান টকা খৰচ হৈছে? সি মোৰ আনুমানিক 10-11 মান সি খৰচা কৰিছে। তাতকৈ আৰু বেছি হোৱা নাই? লাইনৰ লেবাৰ নিয়ে আহিছিল, তাকো মই পইচা দিছোঁ, তাৰপৰা দিব পৰা নাই, মই দিছোঁ পইচাটা। ঠিক আছে, এতিয়া কি জনাব? চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষক কিবা জনাব নেকি? এইটো এনেকুৱা মানুহ হ'লে আৰু কেনেকুৱা হ'ব, ঠগবাজি মানুহ। এতিয়া প্ৰশাসনক কি দাবী জনাব? প্ৰশাসনক এইখিনি জনাওঁ, তাৰ ওপৰত এটা উচিত ব্যৱস্থা লোৱাৰ কাৰণে মই ব্যৱস্থা ল'ব লাগে। ধন্যবাদ।